অপৰাধ অনুসন্ধান সহযোগ কৰিছে ফিউচাৰা কুকৱেৰ। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। বিনাশৰে কালতে হয় বুদ্ধিহীন মানুহৰ অপৰাধ অনুসন্ধান, অপৰাধ অনুসন্ধান। নমস্কাৰ, মই বৈকুণ্ঠ প্ৰিন্সে স্বাগতম জনাইছোঁ অপৰাধ অনুসন্ধানৰ অন্য এটা কাহিনীলৈ। আপোনালোকে চাই আছে অপৰাধ অনুসন্ধান। কাৰোবাৰ ভাল এটা পৰামৰ্শ বা কাৰোবাৰ কথাই আপোনাৰ জীৱনত বহুত ডাঙৰ কিবা এটা পৰিৱৰ্তন কৰিব পাৰে। যিবোৰ ভাল কথা, ভাল পৰামৰ্শ আমি প্ৰায় মানুহে আওকাণ কৰিছোঁ। আপুনি যাক ভাল পায় তাক সদায় ভাল পৰামৰ্শ বা ভাল পথৰ সন্ধানেই দিব বিচাৰিব। কাৰোবাৰ বিপদত আপুনি আগবাঢ়ি যাব। কাৰোবাৰ বেয়াটো হ'লে আপুনি ভাল চিন্তা কৰি ভাল পথ দেখুৱাবলৈ সদায় চেষ্টা কৰিব। কিন্তু এই ভাল কৰিবলৈ গৈ আপুনি কেতিয়াবা নিজেই বিপদত পৰিব পাৰে। আপোনাৰ এটা ভাল পৰামৰ্শ বা এটা ভাল কথা কাৰোবাৰ জীৱনৰ বাবে অসহ্যকৰ হ'ব পাৰে। আজি আমাৰ ঘটনাটো ঠিক তেনেকুৱাই। কাৰণ ভাল চিন্তা আৰু ভাল পৰামৰ্শই কাৰোবাৰ জীৱনলৈ অমানিশা নমাই আনিছিল। ঐ, তোৰ কাম বনবিলাক ভালকৈ চলি আছেনে? মানে চেলেৰি টেলেৰিবিলাক ভালকৈ পাই আছ নাই? সব ঠিকে আছে, কিন্তু স্যালারি ইনক্রিমেন্ট হোৱা নাই, প্লাস প্রমোশনো নাই। আৰু 1-2 মাস চাও, যদি একো নহয় তেন্তে চাকৰিটো বাদ দিম। দেউতা, এখেতক আপুনি বুজাওকচোন। মই কৈ কৈ ভাগৰি গৈছোঁ দেউতা। হাতত নতুন এটা চাকৰি নোহোৱালৈকে তুমি এইটো চাকৰি এৰিব নোৱাৰা। তুমি বেছি উস্তাদ মাৰিব নালাগে। মই জানো কি ভাল কি বেয়া। তুমি তোমাৰ নিজৰ কাম কৰা। তাইতো নিজৰ কাম নিয়াৰিকৈ কৰি আছে, আৰু তাই যিটো কথা কৈছে একো ভুল কথা কোৱা নাই। প্ৰথমতে বেলেগ এটা চাকৰি গোটাই লওঁ, তাৰপিছত এইটো চাকৰি এৰাৰ কথা ভাবিবি। মই মুনমিক দেখা পাইছিলোঁ জানো। মাতিবলৈ লওঁতে তাই গুচি গ'লগৈ। তোমাক মই তাইৰ নাম মুখত ল'বলৈ হাক দিছিলোঁ নাই? আজি 2 বছৰৰ আগতে তাই তোমাৰ মান সন্মান নাক কাণ কাটি এইখন ঘৰ এৰি গুচি গৈছে। তাইৰ কথা কৈ তুমি মোৰ মূৰটো গৰম নকৰিবা, নহ'লে তোমাক এইখন ঘৰৰ পৰা খেদি দিবলৈ মোৰ বেছি সময় নালাগে। মা, আপুনি অলপ ধৈৰ্য ধৰক মা। মই তাইক সঁচাকৈয়ে ইয়াত দেখিছিলোঁ, ইয়াতে আছে। জানো মা, কিন্তু আপুনি এনেকৈ কন্দা কটাখন নকৰিবচোন। চব ঠিক হ'ব মা, অকণমান ধৈৰ্য ধৰক মা। আম্মা, আম্মা, ভাবি কেতিয়া আহিব? দিনৰ দিনটো নিজে ঘূৰি ফুৰিব আৰু মই ইয়াতে বাচ্চাটো চম্ভালি মৰিব লাগিব। বাচ্চা চম্ভালি থকাই মোৰ কাম হৈছে। সিহঁতে কি মোৰ ভৰসাত বাচ্চা জন্ম দিছিলে নেকি? চুপ, যি টি কথা নকবি। আৰিফাই ঘৰ চলাই আছে আৰু সেইকাৰণে আমি জীয়াই আছো। নিজেইটো হাজবেণ্ডৰ ঘৰৰ পৰা গুচিয়ে আহিলি, তথাপিও তোৰ বৰ বৰ কথা। আৰিফা আছে কাৰণে তই জীয়াই আছ। আজি আৰিফাই ইমান সময় কৰিছে। আম্মা, অ' তই আহিলি? তই আৰিফাক আনিব যোৱা নাছিলি? ইমান সময় হ'ল যে তাই কামৰ পৰা অহাই নাই। তাই আৰু কেতিয়াও ঘূৰি নাহে আম্মা। কি? তই এইবিলাক কি কৈছ?
সঁচা কথা কৈছোঁ তাইক এইখন ঘৰলৈ আহিবলৈ মই মানা কৰি দিছোঁ তাই মোৰ কাৰণে মৰিল অ'কে মুনমি তই আমাক এৰি ক'ত গুচি গলি বাৰু কি বেয়া পালি তই আমাক মোক কি বেয়া পালি তই মা চাহ লওক কিহত বেয়া মা। পালি কচোন এইখন থকচোন আৰু প্লিজ মা কন্দা কটাখন বন্ধ কৰক কান্দি কান্দি কিবা জানো হৈছে বোৱাৰী তুমি মোৰ কথা বিশ্বাস কৰা মই তাইক নিজ চকুৰে দেখিছোঁ তাই ইয়াতে আছে মই বজাৰ কৰি আছিলোঁ তেতিয়া মুনমি 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 হয়নে তাৰ মানে তোৰ মানুহটোৰ ঘৰলৈ মোকো লৈ যাবি যৌতুকত অঁ লৈ যাম অঁ লগতে লৈ যাম তোমাক আৰু এনেও তোমাক দেউতাই অনবৰতে গালি পাৰি থাকে মোৰ একদম ভাল নালাগে জানা মা সেইবাবে তোমাক লগত লৈ যাম আৰে মাহী তুমি মোক এবাৰ লগ দিব লাগিব মই মুনমি হেৰুৱা কথাখিনি পুলিচৰ আগত ক'ম কিন্তু মা আজি 2 বছৰে যিটো কাম কৰিবলৈ আমাৰ সাহস নহ'ল আৰু এতিয়া ক'লে দেউতা আৰু হিৰকে জানো আমাক শান্তিত থাকিবলৈ দিব মা যি কৰে কৰক মই এইবাৰ পুলিচক জনামেই মুনমি 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 সেইজনী ছোৱালীৰ কাৰণে এনেকৈ কান্দি কাটি একো লাভ নাই তাই আমাক এৰি গুচি গৈছে তুমি কিবা জানানে আমাক মাক দেউতাক বুলি ভবা হ'লে তাই এনেকুৱা কাম নকৰিলেহেঁতেন তাই তাই আমাৰ বাবে মৰি থাকিল আৰু তাইৰ বাবে যদি তুমি এনেকৈ কণা কটাৰ নাটকখন কৰি থকা নহয় তেতিয়াহ'লে মই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেয়া মানুহজন হৈ যাম বোৱাৰী হয় দেউতা মই আৰু হিৰক এটি বিশেষ কামৰ বাবে কোকৰাঝাৰলৈ গৈ আছোঁ তাৰ বস্তু বাহনীখিনি তুমি পেকিং কৰি দিয়া আহা আহা গৈছোঁ দেউতা জুৰি তুমি মোক এবাৰ লগ দিব লাগিব মই মুনমি হেৰুৱা কথাখিনি পুলিচৰ আগত ক'ম কিন্তু মা আজি 2 বছৰে যিটো কাম কৰিবলৈ আমাৰ সাহস নহ'ল আৰু এতিয়া ক'লে দেউতা আৰু হিৰকে জানো আমাক শান্তিত থাকিবলৈ দিব মা যি কৰে কৰক মই এইবাৰ পুলিচক জনামেই মাৰিলেও মাৰিব কাটিলেও কাটিব তুমি মোক লগ দিবানে দিম মা মা এতিয়ালৈকে তুমি ওলোৱাই নাই বিয়ালৈ যাবানে নোযোৱা যাম আইও ইমান ধুনীয়া লাগিছে নহয় তোক ইমান মৰম লাগিছে তোক একেবাৰে ডাঙৰ ছোৱালী যেন লাগিছে মই ভাবিছোঁ তোক বিয়াই দি দিওঁ নেকি মা যিটি কথা নকবাচোন মই তোমাক এৰি ক'তো নাযাওঁ আৰু তোমাৰ লগতে থাকিম হয়নে তাৰ মানে তোৰ মানুহটোৰ ঘৰলৈ মোকো লৈ যাবি যৌতুকত অঁ লৈ যাম অঁ লগতে লৈ যাম তোমাক আৰু এনেও তোমাক দেউতাই অনবৰতে গালি পাৰি থাকে মোৰ একদম ভাল নালাগে জানা মা সেইবাবে তোমাক লগত লৈ যাম আৰে মাহী এতিয়া ওলোৱাই নাই দেখোন চোৱাচোন দাদা ময়ো মাক সেইটোকে কৈ আছোঁ তইতো ৰেডি আছ তই বল মোৰ লগত মই তোক বিয়া ঘৰত থৈ যাম আৰু মোৰ এটা ভাড়া আছে সোনকালে যাব লাগিব অঁ মাহী
তুমি এটা কাম কৰা নহ'লে তুমি মোৰ মাৰ লগতে আহি থাকিবা হ'ব দে মুনমি তই ভালকে যাবি দেই হ'ব মা যা যোৱা 2 বছৰে সন্ধানহীন হৈ আছে আৰু আপোনালোকে এতিয়া কমপ্লেইন কৰিবলৈ আহিছে মানে মেম যোৱাকালি মই বজাৰৰ পৰা আহি থাকোঁতে তাইক ৰাস্তাতে দেখা পালে মুনমি 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 দুবছৰৰ আগতে হঠাৎ মোৰ ছোৱালীজনী কি হৈ গ'ল মই নাজানো হাঁহি ফূৰ্তি কৰি থকা ছোৱালীজনী হঠাৎ নিমাত হৈ গ'ল অনবৰতে কিবা চিন্তা কৰি থকা হ'ল কি হ'ল মুনমি কি হ'ল তই কান্দিছ কিয় কি হ'ল কচোন একো নাই হোৱা মা তেতিয়াহ'লে তই কিয় কান্দিছ বহুত ভাগৰ লাগিছে অলপ চিৰণি ল'ম তোৰ গাটোচোন গৰম জাবেদ আৰিফাৰ কি হ'ল মই সেইদিনাও তহঁতৰ কাজিয়াৰ কথা শুনিছিলোঁ একো কথা নাই তাইৰ ওচৰত যেতিয়া মোৰ প্ৰয়োজন আছিল তেতিয়া তাই মোক গুৰুত্ব দিছিল এতিয়া তাই চাকৰি কৰে ঘৰ চলায় গতিকে তাইৰ সন্মুখত মোৰ কোনো গুৰুত্ব নাই সেইবোৰ বাদ দে মই যি সুধিছোঁ সেইটো ক মুনমি ল চাহ আনিছো চাহ কাপ খাই নাই ল মা মোৰ খাবলৈ মন যোৱা নাই মুনমি তোৰ কি হৈছে কচোন যেতিয়াৰ পৰা বিয়াৰ পৰা আহিছো তই এনেকৈয়ে আছ কিয় কান্দিছ কচোন মোক কি হ'ল হা কি হ'ল মুনমি কি হ'ল তই কান্দিছ কিয় কি হ'ল কচোন একো নাই হোৱা মা তেতিয়াহ'লে তই কিয় কান্দিছ বহুত ভাগৰ লাগিছে অলপ চিৰণি ল'ম তোৰ গাটোচোন গৰম জ্বৰ দেখোন তোৰ গাটোত তই এটা কাম কৰ মই জ্বৰৰ টেবলেট এটা দিওঁ তই খাই পেলাই শুই থাক মুনমি আজিৰ পৰা মুনমিৰ নাম যাতে আমাৰ ঘৰত কাৰো মুখত নোলায় নাকান্দিব মা তাই আমাৰ বাবে মৰিল নাই নাই মেডাম মোৰ ছোৱালীয়ে মোক এৰি থৈ কলৈকো যাব নোৱাৰে কিয় যাব নোৱাৰে আপুনি চিন্তা নকৰিব আমি যিমান পাৰোঁ সিমান সোনকালে আপোনাৰ ছোৱালীক বিচাৰিবলৈ চেষ্টা কৰিম আপোনালোক এতিয়া ঘৰলৈ যাওক বলক মা নিজৰ আপোনজনক হেৰুৱাৰ বেদনা পোৱাজনেহে বুজি পায় এফালে সোণাপুৰৰ এগৰাকী কন্যা মুনমি আনফালে গুৱাহাটীৰ এগৰাকী মহিলা আৰিফা সন্ধানহীন হৈ আছিল আচলতে এই মুনমি আৰিফা নেকি
সঁচায়ে মুনমি আৰু আৰিফা একেজনী ছোৱালী নেকি নে একে চেহেৰাৰ দুজনী ছোৱালীৰ এই ঘটনা এফালে মুনমিৰ মাক কবিতাই 2 বছৰ পিছতো নিজৰ জীয়েক ঘৰলৈ আহিব বুলি অপেক্ষাত আছে আনফালে আৰিফাৰ শাহুৱেকেও বোৱাৰী হেৰুৱাৰ বেদনাত পগলাৰ দৰে হৈ পৰিছিল এই দুগৰাকী মাতৃৰ অপেক্ষা অন্ত হ'বনে নে এক ডাঙৰ ঘটনা সংঘটিত হ'ব সেয়া সময়েহে ক'ব মুনমিৰ মাকৰ কথা মতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে আৰু আনফালে আৰিফাৰ 5 মহীয়া সন্তানটিয়ে নিজ মাতৃক বিচাৰি কান্দি কান্দি ভাগৰুৱা হৈ গৈছিল জাবেদ আৰিফাৰ কি হ'ল মই সেইদিনাও তহঁতৰ কাজিয়াৰ কথা শুনিছিলোঁ একো কথা নাই তাইৰ ওচৰত যেতিয়া মোৰ প্ৰয়োজন আছিল তেতিয়া তাই মোক গুৰুত্ব দিছিল এতিয়া তাই চাকৰি কৰে ঘৰ চলায় গতিকে তাইৰ সন্মুখত মোৰ কোনো গুৰুত্ব নাই সেইবোৰ বাদ দে মই যি সুধিছোঁ সেইটো ক আৰিফা ক'ত মৰিল আৰু কিবা কি ইয়াৰ কথা একো ক'ব নোৱাৰি জাবেদে কৰা কামবোৰ আৰিফাৰ একেবাৰে পচন্দ হোৱা নাছিল আৰু মোৰো পচন্দ নহয় আৰিফাই তাক এইবোৰ কৰিবলৈ মানা কৰিছিল কিজানি এইটো কাৰণে এনেকুৱা লাগিছে যেন তাইক নেদেখাকৈয়ে মই মৰিব লাগিব 2 বছৰৰ পিছত এইবোৰ কৰি কি লাভ যোৱা 2 বছৰ আপোনালোকে কি কৰি আছিলে আমাৰ আচলতে ইমান দিন সাহসে নহ'ল আম্মা এইবোৰ প্ৰশ্ন মোক কৰি নাথাক আৰু তয়ো পুলিচৰ ওচৰত যোৱাৰ কথাটো নাভাবিবি তাই য'তে মৰে মৰি থাকক মোৰ কোনো ফৰক নপৰে কিন্তু মোৰ পৰে অপৰাধ অনুসন্ধান সহযোগ কৰিলে ফিউচাৰা কুকৱেৰ